টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। অখিল গগৈক অসমৰ মিয়া জনগোষ্ঠীয়ে সেলুট দিব লাগে, কিয়নো উচ্ছেদিত জনতাৰ কাষত থিয় হোৱা একমাত্ৰ বিধায়ক অখিল গগৈ, আৰু অখিল গগৈৰ সৈনিক হিচাপে মই অনাগত দিনত কাম কৰি যাম, এই মন্তব্য কৰিছে বাঘবৰৰ বিধায়ক চেয়াৰমান আলীয়ে। এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। এটা ৰাজনৈতিক খবৰ এই মুহূৰ্তত জনাইছো। অসমৰ মিয়া জনগোষ্ঠীয়ে অখিল গগৈক সেলুট দিব লাগে, কিয়নো শেহতীয়াকৈ উচ্ছেদিত লোকসকলৰ লগত অখিল গগৈ থিয় হৈছে, উচ্ছেদিতৰ কাষত অখিল গগৈ থিয় হৈছে। অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বাঘবৰৰ বিধায়ক চেয়াৰমান আলী। অসমত কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই, কিন্তু তেনে পৰিপ্ৰেক্ষিতত অখিল গগৈ তাৰ ব্যতিক্ৰম। কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেৱল গাদী দখল কৰা, কিন্তু অখিল গগৈয়ে দুখীয়াৰ দুখ বুজি পায়। কংগ্ৰেছ দলে অখিল গগৈৰ সৈতে মিত্ৰতা কৰিবলৈ থেৰু গেৰু কৰি থাকে, কিন্তু অখিল গগৈৰ সৈনিক হিচাপে মই কাম কৰি যাম বুলি চেয়াৰমান আলীয়ে কৰিলে মন্তব্য। বাঘবৰৰ বহুবল্কী বিধায়ক চেয়াৰমান আলীৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া। সংখ্যালঘু অঞ্চলত ভেটি উচ্চন হোৱাৰ ভয়ত কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ থেৰু গেৰু কৰে, কিন্তু মই অখিল গগৈৰ সৈনিক হিচাপে কাম কৰি যাম বুলি মন্তব্য কৰিলে চেয়াৰমান আলীয়ে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো, কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলিছে উচ্ছেদ অভিযান, আৰু এই উচ্ছেদ অভিযানৰ সময়ছোৱাত যিসকল লোকৰ ভেটি উচন হ'ল, যিসকল লোকৰ ঘৰ উচন হৈ গ'ল, সেইসকল লোকৰ কাষত থিয় হ'ল শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আৰু বহু সময়ত দেখিবলৈ পোৱা গ'ল উচ্ছেদিত জনতাৰ কাষত থিয় হ'ল তেওঁলোকক সাৱটি ধৰি অখিল গগৈয়ে এক প্ৰকাৰ সান্তনা দিয়া পৰিলক্ষিত হ'ল। সেই দৃশ্যাংশ দেখুৱাই আছোঁ, আৰু এই দৃশ্যাংশ সবিস্তাৰে সম্প্ৰচাৰিত হোৱাৰ পাছত সামাজিক মাধ্যমতো যথেষ্ট চৰ্চিত হ'ল, আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে অখিল গগৈক সমৰ্থন কৰি অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বাঘবৰৰ এগৰাকী বহুবল্কী বিধায়ক, সেয়া হৈছে চেয়াৰমান আলী। আৰু চেয়াৰমান আলীয়ে মন্তব্য প্ৰকাশ কৰিছে যে অখিল গগৈক সংখ্যালঘু সমাজে মিয়া জনগোষ্ঠীয়ে সেলুট দিব লাগে বুলি কৰিছে মন্তব্য। আৰু অখিল গগৈয়ে একমাত্ৰ বিধায়ক যি সংখ্যালঘু জনতাৰ মিয়া জনতাৰ কাষত থিয় হৈ উচ্ছেদৰ সময়ছোৱাত দুখৰ দিনত লগ দিছে, আৰু তেনে পৰিপ্ৰেক্ষিতত মিয়া জনগোষ্ঠীয়ে অখিল গগৈৰ এই সহানুভূতিক কেতিয়াও নাপাহৰে। আৰু অখিল গগৈ মই সমৰ্থন কৰিছোঁ, অনাগত দিনত অখিল গগৈৰ সৈনিক হিচাপে মই কাম কৰি যাম বুলি মন্তব্য প্ৰকাশ কৰিলে এতিয়া বাঘবৰৰ বিধায়ক চেয়াৰমান আলীয়ে। বাঘবৰৰ বিধায়ক চেয়াৰমান আলীয়ে আন কেইবাটাও কথা উল্লেখ কৰিছে, সেয়া হৈছে কংগ্ৰেছ দলৰ কোনো এগৰাকী নেতাৰ সেৱাৰ মনোভাৱ নাই, কংগ্ৰেছ দলত এতিয়া সেৱাৰ মনোবৃত্তি নাই। তেনে পৰিপ্ৰেক্ষিতত সেৱাৰ মনোবৃত্তি নথকাৰ বাবে কংগ্ৰেছ দলে অখিল গগৈৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত থেৰু গেৰু কৰি থাকে, কিন্তু অখিল গগৈৰ সৈনিক হিচাপে মই কাম কৰি যাম বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে চেয়াৰমান আলীয়ে। কিয়নো শেহতীয়াকৈ উচ্ছেদ সন্দৰ্ভত অখিল গগৈয়ে দেখিবলৈ পোৱা গৈছিল প্ৰতিগৰাকী উচ্ছেদিতৰ কাষত থিয় হৈছিল, আৰু প্ৰতিগৰাকী উচ্ছেদিতৰ কাষত থিয় হৈ এক প্ৰকাৰ সান্তনা দিছিল অখিল গগৈয়ে। আৰু এই সান্তনাৰ বাবে অখিল গগৈয়ে এক প্ৰকাৰ বাঘবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলীৰ তৰফৰ পৰা মানৱ দৰদী উপাধি লাভ কৰিছে, আৰু পৰৱৰ্তী সময়ত অখিল গগৈৰ নেতৃত্বত সৈনিক হিচাপে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বাঘবৰৰ বিধায়ক চেয়াৰমান আলীয়ে। এই মুহূৰ্তত চেয়াৰমান আলীৰ মন্তব্য শুনাই লৈছে। অখিল গগৈৰ এই মানুহখিনিৰ ওচৰত থিয় দিয়াটো নিশ্চিতভাৱে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ। আৰু এই ক্ষেত্ৰত অখিল গগৈ অকল মই নহয়, মিয়া জনগোষ্ঠীটোৱে চেলুট জনোৱাটো উচিত। আৰু আজি যদি কংগ্ৰেছ বা UDF গৈছে, মই ভাবোঁ অখিল গগৈ যোৱা কাৰণেহে গৈছে। অখিল গগৈ যদি নগ'লেহেঁতেন তেনেহ'লে বোধহয় এই মানুহখিনি আপোনালোকৰ ওচৰত নগ'লেইহেঁতেন। আৰু আটাইতকৈ ডাঙৰ কথা, মোৰ অন্তৰ খুব স্পৰ্শ কৰিছে যেতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে, অখিল গগৈ ডাঙৰীয়াক যেতিয়া খুব ট্ৰল কৰা হৈছে, ছ'চিয়েল মিডিয়াত ভিলেন বনোৱা হৈছে, তেতিয়া অখিল গগৈ ডাঙৰীয়া মানে যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ পেলাই তেওঁ কৈ দিছে
যে মই এই মানুহখিনিৰ ওচৰত থিয় হোৱা কাৰণে যদি মই নেক্সট টাইম বিধায়ক নহ'বলগীয়া হয় সেইটো মোৰ কাৰণে শ্ৰেয়। মই মানুহ হৈ যিমান দিন জীয়াই থাকিব বিচাৰোঁ। মোৰ যদি এই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় দিয়াৰ কাৰণে মই বিধায়ক হোৱাৰ পৰা বঞ্চিত হওঁ সেইটো মই একচেপ্ট কৰি লৈছোঁ। দিছ ইজ ছাচ এ গ্ৰেট ষ্টেটমেণ্ট। আৰু সিদিনাখন এটা ষ্টেটমেণ্ট দেখিছোঁ, তেওঁক মিয়া বুলি অখিলউদ্দিন বুলি ট্ৰল কৰাৰ কাৰণে তেওঁ কৈছে ঠিক আছে, মই এই অত্যাচাৰিত মানুহখিনিৰ ওচৰত থিয় হোৱাৰ কাৰণে যদি কোনোবাই মোক মিয়া কৈছে মই মিয়াই হয়। ইয়াতকৈ ডাঙৰ ষ্টেটমেণ্ট কিবা আছেনে বাৰু? স্বাধীনতাৰ কাৰণে বহুত কষ্ট কৰিছিলে, বহুত ত্যাগ কৰিছিলে, ন' ডাউট। আপটো জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীলৈ ঠিকে আছিলে। তাৰপিছত ক্ৰমান্বয়ে এই পাৱাৰৰ সোৱাদটো পাই কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই। বিশেষকৈ আমাৰ অসমত কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেনেকৈ গাদী দখল কৰা। গতিকে ভাই আপোনালোকে ভুল নকৰিব। অহা নিৰ্বাচনত মই বিচাৰোঁ যে অখিল গগৈয়ে যিটো ত্যাগ কৰিলে আৰু তেওঁ আহোম ল'ৰা হয়, ৰজাৰ তেজ তেওঁৰ গাত আছে। আহোমেই গোটেই অসমত 7 ৰাজ মাৰি 1 ৰাজ কৰিছিলে। গতিকে উপযুক্ত আহোম হ'লে তেওঁহে আমাৰ হিন্দু মুছলমান সকলোকে লগত লৈ আগবাঢ়িব পাৰিব। আৰু অতীতৰ কৰ্মৰাজিৰ পৰা দেখিছোঁ অখিল আজিয়ে বিধায়ক হৈছে, তাৰ কিমান আগৰ পৰা এই কৃষকৰ কাৰণে আন্দোলন কৰি আছে। হি ইজ এ ভেৰি গুড এক্টিভিষ্ট। গতিকে ভাই, আৰু এইবাৰ বিশেষকৈ ধুবুৰীত তেওঁ যিটো অনুকম্পা দেখুৱালে মোৰ হৃদয় বিগলিত হৈছে যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয় হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক। CPM-ৰ নিচিনা যাতে অখিল নহয়। আৰু যদি কংগ্ৰেছে নামানে, মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক, মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই যাতে অখিল বিধানসভাত থাকে, যাতে অখিলে এই অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই। অখিলৰ লগত মই কোনো কথাও পতা নাই যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, অখিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব। তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ সন্মানী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে পলিটিকেলি ভুল নকৰিব। আৰু এতিয়া আপোনালোকে দেখিছে কংগ্ৰেছে অখিলক মিত্ৰতাত ল'বলৈ থেৰুগেৰু কৰি আছে। ভয় এটাই যে অখিলে যদি মিত্ৰতাত লওঁ, তেওঁ যদি চৰকাৰত আমাৰ লগত থাকে তেতিয়াহ'লে তেওঁ এদিন আমাৰ জেগাটো দখল কৰিব, তেওঁ এক্সপাৰ্ট কৰিব, অখিলক শেষ কৰিব লাগে। এইটোৱে ভয়। কিন্তু এই ভয়ক আপোনালোকে বাধ্যবাধকতালৈ পৰিৱৰ্তন কৰিব লাগিব। সেইটো এই মিয়া জনগোষ্ঠী মুছলমান মানুহৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে। আজি মুছলমান সমাজৰ পৰা যদি এটা আৱাজ আহিলেহেঁতেন ইমান দিনত যে অখিল গগৈ ধন্যবাদ, অখিল গগৈ ধন্যবাদ, প্ৰত্যেকটো গাঁৱৰ পৰা যদি 200-400 মানুহ থিয় হৈ 1 ঘণ্টাৰ কাৰণে কোনোবা সংগঠনে আহ্বান জনালে যে আমি অখিল গগৈক ধন্যবাদ জনাম, এইখিনিয়ে কৰকচোন। পিছদিনাখন যাব কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহি অখিল